বহাগ বিহু আহিছে নিৰ্বাচনো। ৰাজ্যৰ চুকে কোণে এতিয়া বহাগ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি বিভিন্ন বিহু কমিটিৰ মাজত। এয়া গুৱাহাটী মহানগৰীৰ বেলতলাৰ কেইবাখনো বিহু কমিটিৰ প্ৰস্তুতি পৰ্ব। পিছে বিহুৰ সমান্তৰালকৈ নিৰ্বাচনৰো দিন ঘোষণা হ'ল। তাকে লৈ চিন্তিত এতিয়া বিহু কমিটি। 23 এপ্ৰিলত গুৱাহাটী লোকসভা সমষ্টিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। চান্দা বা দান বৰঙণিক লৈ মিশ্ৰিত প্ৰভাৱ বেলতলাৰ বিভিন্ন বিহু সমিতিত। পলিটিকেল পাৰ্টিৰ যিবিলাক আছে তেওঁলোকেও এই অৰ্থসমূহ সেই তেনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ পৰাই সংগ্ৰহ কৰিব আৰু তাৰ সেই অৰ্থ সংগ্ৰহৰ জৰিয়তে নিৰ্বাচনৰ প্ৰচাৰ এনেধৰণৰ বিভিন্ন কাৰ্যসূচী ব্যৱস্থা ল'ব। গতিকে মই ভাবোঁ আমাৰ এইবাৰ প্ৰভাৱ পৰিব অৰ্থৰ ক্ষেত্ৰত। কিন্তু ইলেকশ্যনক লৈ আমাৰ তাৰিখটোত খামখেয়ালি লাগিছিল, কিন্তু বৰ্তমান ইলেকশ্যনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে আমি এতিয়া সুবিধা পাইছোঁ। আনপিনে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণক লৈ চিন্তিত ৰাজ্যৰ বহু বিহু কমিটি। চিন্তাত পৰিছে যোৰহাট ডিব্ৰুগড়ৰ বিহু কমিটিৰ বিষয়ববীয়া। কাৰণটো অৰ্থকেন্দ্ৰিক। বৰঙণি সংগ্ৰহৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাক লৈ চিন্তিত এতিয়া বিহু কমিটিৰ উদ্যোক্তা। আগতে আমি যেনেকৈ সময়মতে পাতোঁ, এইবাৰ আমি সময়মতে পাতিব নোৱাৰিম বুলি ভাবিছোঁ। নিৰ্বাচনটো আমাক তাত অসুবিধাত পেলাইছে। বহাগ বিহু সেই ক্ষেত্ৰত আমাৰ কিছু অসুবিধাৰ সৃষ্টি কৰিব। বহাগ বিহু আমি উদযাপন কৰিবলৈ লওঁ, সেইখিনি সময়তে নিৰ্বাচনৰ ডেটসমূহ তাৰিখসমূহ তেওঁলোকে নিৰ্ধাৰণ কৰে। 11 এপ্ৰিলত তেজপুৰ, কলিয়াবৰ, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰত ভোটগ্ৰহণ। দান বৰঙণি সংগ্ৰহক লৈ বিপাঙত বিহু কমিটিৰ উদ্যোক্তা। বিহুৰ তাৰিখ পৰ্যন্ত ঠিক কৰাৰ ক্ষেত্ৰত নকৈ ভাবিবলৈ বাধ্য হৈছে বহু বিহু কমিটিৰ উদ্যোক্তাসকল। সেইকাৰণে অনুষ্ঠানটো আমি সময়মতে অনুষ্ঠিত কৰাত আমাৰ অসুবিধা আছে। আমি পলমকৈ হ'লেও পৰম্পৰাটো ৰক্ষা কৰি পাতিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু সকলো মানুহ নিৰ্বাচনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব, বিভিন্ন দল সংগঠন সকলো জড়িত হৈ থাকিব। সেয়েহে বিভিন্ন ক্ষেত্ৰত ৰাইজে সহায় সহযোগ কৰিবৰ কাৰণে হয়তো অসুবিধা হ'ব। ইলেকশ্যনটো ডিক্লেয়াৰ কৰাৰ লগে লগে অসমীয়া মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এফালে নিৰ্বাচনী বিহু, আনপিনে বহাগ বিহু। তথাপিও বাপতি সাহোন বিহুটিক আদৰাৰ ক্ষেত্ৰত কৃপণালী নকৰে বিহু সমিতিসমূহে। নিৰ্বাচনী বিহুৰ সমান্তৰালকৈ বহাগ বিহুৰ প্ৰস্তুতিও এতিয়া পূৰ্ণোদ্যমে চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। যোৰহাটৰ পৰা প্ৰদীপ বৰা, ডিব্ৰুগড়ৰ পৰা ৰাতুল গোহাঁই আৰু বেলতলাৰ পৰা সুব্ৰত কলিতা, DY 365।